মহিলাসকলৰ পৰম বন্ধু এয়া দ্ৰোণ বন। নিশ্চয় আপোনালোকে এই দ্ৰোণ বনজোপা চিনি পায় আৰু বৰ্তমান সময়ত ই ধুনীয়াকৈ ফুলিবলৈ লৈছে আৰু ৰাস্তাই পদূলিয়ে পথাৰে চোতালে য'তে হ'লেও অসংখ্য এনেকৈ দ্ৰোণ বন ওলাই আছে বৰ্তমান। আৰু এই দ্ৰোণ বনৰ বহুতো ঔষধি গুণ আছে, কেইবাটাও বেমাৰত লাগে এই দ্ৰোণ বনজোপা। তাৰ মাজতে মহিলাসকলৰ পৰম মিত্ৰ বুলি ক'ব লাগিব, তাৰে এটা দৰৱ আজি ক'বলৈ গৈছোঁ আৰু এই ককাইদেৱে আপোনালোকক এই দৰৱটোৰ বিষয়ে বুজাই ক'ব। তেখেতে জানে ভালকৈ, ধ্যান দি শুনিব দৰৱটোৰ বিষয়ে, যাতে আপোনালোকৰ কোনো অসুবিধা নহয়। ভালকৈ শুনিলেহে আপোনালোকে বুজি পাব। গতিকে আহক ভিডিঅ'টো আৰম্ভ কৰোঁ। যিসকল মহিলাৰ মাহেকীয়া সময়ত খুব পেট বিষ হয়, পেট কামুৰি কামুৰি বিষ হয়, তেনেকুৱা মহিলাসকলে এই দ্ৰোণ বন দৰৱটো ইয়াৰ আগ কেইটামান ল'ব লাগে আৰু ইয়াৰ 7টামান আগ ল'ব লাগে আৰু জালুক 5টামান ল'ব লাগে আৰু খুব ধুনীয়াকৈ পিচিব লাগে। পিচি মেলি তাৰপিছত তাৰপৰা ৰসটো চেপি আৰু চাকনি লগাই চাকি তাৰ ৰসটো খাব লাগে। তেতিয়া মাহেকীয়া সেই পেট বিষ হোৱাটো ভাল হৈ যায়। আৰু এই খোৱা সময়টো প্ৰথম হোৱা দিনাই খাবই লাগিব, লগে লগে খাবই লাগিব। পেট বিষ হোৱাৰ পিছত খাই থাকিলে ফটককৈ কাম নকৰিব। সেইকাৰণে প্ৰথম মাহেকীয়া হোৱা দিনাই এইটো খাবলৈ ষ্টাৰ্ট দিব লাগিব আৰু বেছিদিন খাব নালাগে। এইটো ভাল পালে খাবলৈ এৰি দিব লাগে। মানে কেইবাপালিও খাব লাগিব? কেইবাপালিও খাব নালাগে। এপালি খালে ভাল হ'বই হোৱাটো, হ'লেও 2পালিমান খাই দিব লাগে। খালী পেটত খাব লাগেনে? খালী পেটত বুলি কথা নাই বাৰু। এতিয়া হোৱা সময়টোতো কেতিয়া হ'ব কোনেও ক'ব নোৱাৰে। সেইটো কাৰণে যেতিয়া হ'ব আৰম্ভ হওঁতেই মানে এই দৰৱটো আনি মেলি ধুনীয়াকৈ পিচি মেলি ৰসটো উলিয়াই খাই দিব লাগে। আৰু যিসকলে চিনি নাপায়, এইজোপা ৰাস্তাই ঘাটে পথাৰে চথাৰে য'তে ত'তে বহুত ওলাই থাকে। আৰু বৰ্তমান এতিয়াতো মানে ছিজন হৈছে, এতিয়া গোটেই মানে পথাৰে চথাৰে গোটেই ৰাস্তা ঘাট চবতে ওলাই থাকে। এইবিলাক ভালকৈ চাই লওক, এইজোপা চাই লওক। এইবিলাক ফুলবিলাক এনেকুৱাকৈ ফুলে আৰু এইবিলাক গুটিবিলাক এনেকুৱাকৈ ধৰে, এইবিলাক দেখিছে। এইবিলাক এটা কথা মন কৰিব যে মাহেকীয়া হৈ যোৱা পিছত পেট বিষ হৈ থকাৰ পিছত 2দিনমানৰ পিছত যদি খায়, তেতিয়াহ'লে এই বস্তুটো দৰৱটোৱে ফটককৈ কাম নকৰিব। এনেই খাই চাব পাৰিব, কিন্তু ফটককৈ কাম নকৰিব পাৰে। সেইকাৰণে প্ৰথম আৰম্ভণিতেই খাব লাগে, একবাৰ হোৱাৰ পিছতে। একবাৰ হোৱাৰ পিছতে। যিসকলৰ ওচৰত এই দ্ৰোণ বনজোপা নাই, সিহঁতে কি কৰিব লাগে, বৰ্তমান যিহেতু এই ফুলিব লৈছে আৰু কিছু মাহৰ পিছত ই ফুলি এনেকৈ গোট মাৰিব গুটিবিলাক আৰু ক'লা ক'লা হৈ যাব। তেতিয়া এই গুটিবিলাক ছিঙি নি তেখেতসকলে বাৰীত মানে ছটিয়াই দিব লাগে, ধুনীয়াকৈ ছটিয়াই দিব লাগে আৰু য'তে ত'তে হৈ যাব। তেতিয়া এই দ্ৰোণ বনজোপা কেইবাটাও বেমাৰত লাগে। আগতেও আমি এনেকুৱা বিভিন্ন ভিডিঅ' আগবঢ়াইছোঁ আৰু আগলৈও কেইটামান ভিডিঅ' আগবঢ়াম। যদি সেই ভিডিঅ'টো ভাল লাগিলে শ্বেয়াৰ কৰি দিয়ে যেন। ধন্যবাদ।